পাৰ্থচাক আমি এই মুহূৰ্তত ডিমৰীয়াত উপস্থিত আছোঁ আৰু হেঁপাহৰ ৰঙালী বিহু আৰু ইতিমধ্যে ৰাজ্যৰ চৌপাশে ৰঙালীৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে বিহু নাচৰ কৰ্মশালাৰ সমাপ্তি ঘটিছে আৰু ডিমৰীয়াতো ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি তেওঁলোকে বিহু নাচ কৰ্মশালাতে আয়োজন কৰিছিল। আজি 20 দিনীয়া বিহু নাচ কৰ্মশালাৰ আজি অন্তিমটো দিন আৰু এই অন্তিমটো দিনত তেওঁলোকে এই ধৰণেই একাংশ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু এতিয়া তেওঁলোকে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। এয়া আমি পুনে পুনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ডিমৰীয়াৰ পৰা ডিমৰীয়া স্থানীয় ছাত্ৰ সন্থাৰ উদ্যোগত এই ধৰণৰ বিহু নাচ কৰ্মশালা আৰু বিহু নাচ কৰ্মশালাত এই ধৰণে এতিয়া সকলো একত্ৰিত হৈছে আৰু কিছু সময় পাছতে এয়া উদ্বোধনী কৰিছে। এই কৰ্মশালাৰ উদ্বোধনী এই মুহূৰ্তত কৰি থকা হৈছে। গতিকে কিছু সময় পাছতে আমি বিহু নাচৰ মাজলৈ যাম আৰু এটা কথাই ক'ব বিচাৰিছোঁ যে এই ধৰণে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু নাচৰ কৰ্মশালা সমাপ্তি হৈছে আৰু আজি যিহেতু উৰুকা, কাইলৈ যিহেতু গৰু বিহু আৰু তাৰ প্ৰাকখনত এনেধৰণে এতিয়া ঢোলৰ গুমগুমনি চৌদিশে বেপাৰ লহৰ শুনিবলৈ পোৱা গৈছে আৰু এই কণ কণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে খুব সুন্দৰভাৱে বিহু নাচৰ কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এয়া পৰম্পৰাগতভাৱে তেওঁলোকে ইতিমধ্যে উদ্বোধন কৰিছে। আজি কৰ্মশালাৰ যি উদ্বোধন সেই উদ্বোধন ইতিমধ্যে কৰা হৈছে আৰু এয়া আমি পুনে পুনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ধৰণে এতিয়া ডিমৰীয়াৰ পৰা সেই দৃশ্য দেখুৱাইছোঁ। তেওঁলোকে উদ্বোধন কৰিছে কৰ্মশালাৰ আৰু কিছু সময় পাছতেই তেওঁলোকৰ অন্তিম যি আখৰা সেই অন্তিম আখৰা তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু ইতিমধ্যে দেখুৱাইছোঁ কেইবাগৰাকী বিশিষ্ট ব্যক্তি এই মুহূৰ্তত ডিমৰীয়াত আহি উপস্থিত হৈছে আৰু খুব সুন্দৰভাৱে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আছে। গতিকে আমি পোনে পোনে দেখুৱাম তেওঁলোক সাজু হৈছে। অকণমান সময়ৰ পাছতে আমি সেই দৃশ্য দেখুৱাম। ইতিমধ্যে সকলো সাজু হৈ উঠিছে আৰু বিহু নাচৰ তেওঁলোকে ঢোল বাদন আৰু বিহু নাচ তেওঁলোকে প্ৰদৰ্শন কৰিব। গতিকে বেছি পলম নকৰি আমি পোনে পোনে যিসকল নাচনি আছে বা যিসকল ঢুলীয়া আছে তেওঁলোকৰ ওচৰলৈ যাম। কিন্তু এয়া ডিমৰীয়াৰ পৰা আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আৰম্ভ হৈছে। কাৰ্যসূচী চলা যাব ইয়াকে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এটি প্ৰকাৰে গতিকে পাৰ্থ এয়া আমি দৃশ্য দেখুৱাইছোঁ ডিমৰীয়াৰ পৰা আৰু ইতিমধ্যেই সাজু হৈছে নাচনীসকল, কণ কণ নাচনীসকল তেওঁলোক সাজু হৈছে, প্ৰশিক্ষকসকল তেওঁলোক সাজু হৈছে, ঢুলীয়াসকল সাজু হৈছে আৰু খুব সুন্দৰভাৱে পৰম্পৰাগত সাজযোৰ পিন্ধি তেওঁলোকে এই ধৰণে ৰিহা সাজ পিন্ধি নাচনীসকল আহিছে। গতিকে মই অকণমান তেওঁলোকৰ সৈতে কথা পাতি আৰম্ভ কৰিব। মই অনুষ্ঠানটো ND24 যিসকল দৰ্শকে চাই আছে কিছু সময় পাছতেই আৰম্ভ তেওঁলোকে কৰিব আৰু আৰম্ভণিৰ প্ৰাকখনত এই ধৰণে আমি দেখুৱাইছোঁ এয়া কণ কণ নাচনীসকল তেওঁলোক আহিছে আৰু তেওঁলোকে বিহু নাচৰ বাবে ইতিমধ্যে সাজু হৈছে। গতিকে ইয়াৰ পাছতেই বিহু নাচৰ যি তেওঁলোকৰ আখৰা সেই আখৰাৰ তেওঁলোকে অন্তিম আখৰাৰ তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু ইতিমধ্যে সকলো সাজু হৈছে। আমি পোনে পোনে সেই দৃশ্য দেখুৱাইছোঁ। ইতিমধ্যে সকলো সাজু হৈছে। এয়া আৰম্ভ হৈছে। ইতিমধ্যে তেওঁলোকৰ যি কেইগৰাকী প্ৰশিক্ষক আছিল সেই প্ৰশিক্ষকসকলে 20 দিনীয়াকৈ প্ৰশিক্ষণ তেওঁলোকে দিছে। গতিকে আৰম্ভ তেওঁলোকে কৰিব এই মুহূৰ্তত।
খুব সুন্দৰভাৱে ইতিমধ্যে নাচনীসকলে তেওঁলোকে এই ধৰণে নাচনত ব্যস্ত ঢুলীয়াসকলে খুব সুন্দৰভাৱে ঢোল বাদন কৰিছে মই অকণমান মৰমৰ নাচনী ওলালে ঐ কাশী জোন ঢোলত্ৰ ঘৰ শুনি কঁকাল ভাঙি ভাঙি হালি জালি নাচাচোন আউসীৰাম ধাৰ ফালি মৰমৰ নাচনী ওলালে ঐ কাশী জোন ঢোলত্ৰ ঘৰ শুনি কঁকাল ভাঙি ভাঙি হালি জালি নাচাচোন মৰমৰ নাচনী নাচানো হালি জালি চেনেহৰ নাচনী নাচানো কঁকাল ভাঙি ইও নাচনী নচুৱাই থাকিবৰ মন ঐ এদিন ভাবিছিলা অন্তৰৰ মাজতে ফুল ফুলিব বসন্তত কলীয়া ভোমোৰা সঘনাই পৰিব তোলা পাৰো তগৰত এদিন ভাবিছিলো অন্তৰৰ মাজতে ফুল ফুলিব বসন্তত কলীয়া ভোমোৰা সঘনাই পৰিব তোলা পাৰো তগৰত মৰমৰ নাচনী নাচানো হালি জালি হৈছে নেহৰ নাচনী নাচানো কঁকাল ভাঙি ইও নাচনী নচুৱাই থাকিবৰ মন ঐ নচুৱাই থাকিবৰ মন এদে গ'ল এদেহি গৰু বিহুৰ দিনা আয়ো জাপি এদেহি বস্ত্ৰদান কৰিবা হাইলি জাপি বাচনো ফুলৰ পাখি চাচোনো কলিকা নিয়ৰত এতিয়াহে যাওঁ ভৰি নোহালি জাপি বাচনো ফুলৰ পাখি চাচোনো কলিকা নিয়ৰত এতিয়াই যাওঁ নিয়ৰত এতিয়াই যাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ